নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৭ম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ যুক্তাহাৰ বিহাৰস্য যুক্তচেষ্টস্য কৰ্মসু युक्तस्वप्नावबोधस्य योगो भवति दुःखः। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যাৰ আহাৰ বিহাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আছে, যিজনে কামবিলাক কৰোঁতে নিয়মীয়া পৰিমাণে পৰিশ্ৰম কৰে, যিজনে নিয়মীয়া পৰিমাণে শুৱে বা জাগি থাকে, তেওঁ যি যোগৰ অভ্যাস কৰে সি জড়জাগতিক কষ্ট দূৰ কৰিব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ পৰ্যায়ক্ৰমে এই পৰৱৰ্তী শ্লোকতো যোগ সাধনৰ কথাই উপস্থাপন কৰিছে আৰু এই প্ৰসংগত তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে আহাৰ নিদ্ৰা আৰু মৈথুন লগতে ভয় হল শাৰীৰিক প্ৰবৃত্তি। এইবিলাকৰ ক্ষেত্ৰত অতিশয্যা হ'লে যি যোগাভ্যাসৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা হ'ব পাৰে। ভোজনৰ বেলিকা সংযম কৰিবৰ বাবে ভগৱানক অৰ্পণ কৰা প্ৰসাদ স্বৰূপ যি বিশুদ্ধ আহাৰ গ্ৰহণ কৰা অভ্যাস কৰিব লাগে। শ্ৰীমদ ভগৱত গীতাৰ ৯ম অধ্যায়ৰ ২৬ সংখ্যক শ্লোকত উল্লেখ কৰিব যে ভগৱান কৃষ্ণলৈ শাক পাচলি ফল ফুল শস্য বীজ গাখীৰ আদি নিবেদন কৰিব পাৰি। এইদৰে কৃষ্ণক নৈবেদ্য অৰ্পণ কৰাৰ অভ্যাস কৰিলে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনৰ মানুহৰ বাবে অনুপযোগী আৰু যিটো সাত্বিক নহয় তেনে আহাৰ নোখোৱাকৈ থকাটো সহজতে এটা অভ্যাসত পৰিণত হয় বুলি ইয়াতে উল্লেখ কৰিছে। খোৱাৰ প্ৰসংগত ক'ব লাগিব যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজন কৃষ্ণৰ প্ৰতি কৰ্তব্য কৰাৰ বাবে অনবৰতে সজাগ হৈ থাকে আৰু সেইবাবে অবাবতে টোপনিত সময় কটাবলগীয়া হ'লে তেওঁ বৰ ডাঙৰ ক্ষতি হয় বুলি ভাবে। আৰু ইয়াতে উল্লেখ কৰিছে যে অব্যৰ্থ কালত্তম অৰ্থাৎ কৃষ্ণ ভক্তৰ এটা বিশেষ লক্ষণ, যি লক্ষণ অৰ্থ হৈছে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে কৃষ্ণৰ হকে কিবা এটা কাম নকৰাকৈ জীৱনৰ এটা মুহূৰ্তও এনেই যোৱাটো সহ্য কৰিব নোৱাৰে। সেয়েহে ইয়াতে উল্লেখ কৰিছে যে তেনে লোকৰ সকলো কৰ্ম বাক্য নিদ্ৰা জাগৰণ আৰু আন সকলো দৈহিক চেষ্টাই নিয়ন্ত্ৰণ বা নিয়ন্ত্ৰিত। সেইবাবে তেনে লোকৰ বাবে কোনো ধৰণৰ জাগতিক কষ্ট হোৱা সম্ভাৱনা নাথাকে, যিয়ে এই কুলুষতাৰ পৰা মুক্ত হ'ব পাৰে আৰু ইন্দ্ৰ তৃপ্তিক দমন কৰি এই জাগতিক বিশ্ৰাম ভাৱনাক যি থাকে সেই বিশ্ৰাম ভাৱনাক প্ৰয়োজন বুলি নাভাবি তেওঁ কৃষ্ণ ভাৱনা চিত্তেৰে যি যোগাভ্যাসৰ ব্ৰতী হৈ থাকে তেওঁৰ দ্বাৰাই এই সকলোবোৰ সম্ভৱ হৈ পৰে বুলি ভগৱান শ্ৰীকৃষ্ণই ইয়াতে উল্লেখ কৰিছে আৰু ভাষ্যকাৰে এইখিনি কথা উপস্থাপন কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।